লজ্জাজনক আৰু অপমানজনক এইটোৱে যে পৃথিৱীৰ মানুহে অন্য গ্ৰহত বসবাস কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি থকাৰ সময়ত আমি শৰণীয়া কছাৰী লোকসকলে অসমৰ যে এটি জনজাতীয় কছাৰীমূলীয় জনজাতিৰ লোক হয় এই কথাটো চিঞৰি চিঞৰি কৈ থাকিবলগীয়া হৈছে। তাতোকৈ ডাঙৰ কথা আমাৰেই এচাম দাদা বুলি যাক সদায় শ্ৰদ্ধা কৰি আহিছোঁ জনজাতিৰে নেতা তেওঁলোকে আমাক সদায় একান্তই ৰাজনৈতিক আৰু ক্ষমতাকেন্দ্ৰিক কাৰণতেই আমাক জনজাতীয় প্ৰমাণপত্ৰ পোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছে। সেয়েহে তেওঁলোকক আমি এটা কথা সোঁৱৰাই দিব খুজিছোঁ, তেওঁলোকে যেনেকৈ পৃথিৱীত অনন্তকাললৈকে জীয়াই নথকাটো সঁচা, যিমানেই সঁচা তেনেকৈ শৰণীয়া কছাৰী লোকসকলো যে এটা কছাৰীমূলীয় জনজাতিৰ লোক হয় সেই কথাটো সিমানেই সঁচা। গতিকে অতি শীঘ্ৰে আমাক তেওঁলোকে হেঙাৰ ৰূপে থিয় নিদি জনজাতি প্ৰমাণপত্ৰ পোৱাৰ পথটো প্ৰশস্ত কৰিব লাগে। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ মুখ্যমন্ত্ৰী অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো পূৰ্ণ হস্তক্ষেপ বিচাৰি এই সমস্যাটি অতি শীঘ্ৰে সমাধান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। নহ'লে কিন্তু আমি ইয়াতকৈও জংগী আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। সকল কছাৰীমূলীয় হৈও কি কাৰণে আমাৰ জনজাতি প্ৰমাণপত্ৰখন বন্ধ কৰি থোৱা হৈছে আৰু সেইকাৰণে আমি গণবিক্ষোভ কাৰ্যসূচী ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাত গণবিক্ষোভ কাৰ্যসূচী হাতত গ্ৰহণ কৰিছোঁ। আমি শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চয়ো এইখিনিকে ক'ব বিচাৰিছোঁ যে আমাৰ এই জনজাতি প্ৰমাণপত্ৰ বিষয়টো আৰু শৰণীয়া কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু বন্ধ হৈ থকা শৰণীয়া কছাৰী জনজাতি প্ৰমাণপত্ৰখন যাতে অতি শীঘ্ৰে মুকলি কৰি দিয়ে আৰু এই সমস্যাটো আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পূৰ্ণ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ।